নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো টু জব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় জানে যে মই টু জব চেনেলৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে এটা বিশেষ বিভাগৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকে থাম্বনেইলটো নিশ্চয় দেখিছে যে NHCMৰ এটা বিজ্ঞাপন আহিছে। এই বিজ্ঞাপনটো যিখিনি পদ আছে এই পদখিনিৰ সবিশেষ অৰ্থাৎ শিক্ষা, বয়স, অনলাইন লাষ্ট ডেট কেতিয়া হ'ব, এই সকলোখিনি বিষয়ে আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধু বান্ধৱীসকল আপোনালোক যদি মোৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ যিটো বিজ্ঞাপন লৈ আহিছোঁ বিজ্ঞাপনটো আপোনালোকে নিশ্চয় দেখা পাইছে। নেশ্যনেল হেল্থ মিছন আছামৰ পৰা প্ৰকাশিত বিজ্ঞাপন হয়। এই বিজ্ঞাপনটো 19 মে 2025 তাৰিখে প্ৰকাশ কৰা হৈছিল। ইয়াতে যিখিনি পদ আছে মই পদখিনি ডিটেইলছ আপোনালোকক দেখাই দিম। আৰু এটা কথা আপোনালোকক আগতীয়াকৈ জনাই লৈছোঁ যে ইয়াৰ অনলাইন যিটো আবেদনৰ লাষ্ট ডেট আছে, লাষ্ট ডেটটো আপোনালোকে ইয়াতে চাই লওক। 31 মে 2025 11:59 PM অৰ্থাৎ মিড ডে নাইট আপোনালোকৰ 31 মে 2025 ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। এই পদখিনি যিখিনি পদ আহিছে পদখিনি নেশ্যনেল হেল্থ মিছন অফিচৰ কাৰণে আহিছে। আপোনালোকে পদকেইটা চাওক কি কি পদ আছে মই আপোনালোকক দেখাই দিছোঁ। প্ৰথম যিটো পদ আছে এইটো নাম্বাৰ 1 পদটো আপোনালোকে হৈছে কনচালটেণ্টৰ পদ হয়। কনচালটেণ্ট RI কাম AEFI। আৰু নাম্বাৰ 2 যিটো পদ আছে এইটো কনচালটেণ্ট ক্লাউড চেইন মেনেজমেণ্ট। এই দুটা পদ ইয়াতে আছে। পদকেইটাৰ আপোনালোকৰ দৰমহাটো আপোনালোকে ইয়াতে চাব পাৰিব। এইটো যিটো পাৰ মান্থ আপোনালোকৰ দৰমহা, এইটো প্ৰথম যিটো আছে প্ৰথম পদটোত আপোনালোকৰ 44,000 আৰু ছেকেণ্ড পদটোতো আপোনালোকৰ দৰমহা 44,000 আহিব। ইয়াতে প্ৰথম পদটো যিটোত আছে তাতে এটা পদ আছে আৰু ছেকেণ্ডটোতো এটা পদ আছে, দুটা পদ ইয়াতে আছে। আৰু এই পদকেইটাৰ কাৰণে আপোনালোকৰ কি কি লাগিব এইখিনি কথা মই ডিটেইলছ আপোনালোকক জনাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যিহেতু দুটা পদ আছে আপোনালোকে পদকেইটা দেখিলেই এই পদকেইটাৰ দুটা পদৰে ইয়াতে পদসমূহৰ আপোনালোকৰ যিটো ভেকেঞ্চি আছে ভেকেঞ্চিত ৰিজাৰ্ভেশ্যন যদি থাকে ৰিজাৰ্ভেশ্যনত আপোনালোকে চাব পাৰিব। OBCৰ কাৰণে ইয়াতে OBC MOBC 27%, ST কাৰণে 10%, ST হিলছৰ 5%, SC 7%, এনেকৈ পাৰ্চেণ্টেজ ৱাইজত আপোনালোকৰ ৰিজাৰ্ভেশ্যনটো ইয়াতে ভাগ কৰি দিয়া হৈছে। ইয়াতে ভাগ কৰি দিছে। তাতে আপোনালোকে পদকেইটাটো নিশ্চয় গম পালে কি কি পদ আছে। ইয়াৰ কাৰণে আপোনালোকৰ যিটো এজ, যিটো পদৰ কাৰণে যিটো এজ আপোনালোকক লাগিব, এজটো আপোনালোকৰ ইয়াতে দিয়া হৈছে আপ টু 40 ইয়েৰ্ছলৈকে দিয়া হৈছে 1/1/2025লৈকে। আৰু ইয়াতে SC আৰু ST সকলে 5 বছৰ ৰিলেক্সেশ্যন পাব। OBC আৰু MOBC সকলে 3 বছৰ পাব আৰু PWD সকলে 10 বছৰ পাব। অৰ্থাৎ ইয়াতে গোটেই চাৰ্টটো আপোনালোকক দি দিছে। অ'পেন কেটেগৰীৰ কাৰণে 40 বছৰ লাগিব। OBC আৰু MOBCৰ কাৰণে 43 ইয়েৰ্ছলৈকে কৰিব পাৰিব। ST SC আৰু ST হিলছ এণ্ড প্লেনৰ কাৰণে 45লৈকে দিয়া হৈছে আৰু PWDৰ কাৰণে 50 বছৰ বয়সলৈকে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। এইখিনি এজৰ কথা দিছে। আৰু ইয়াৰ কাৰণে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব নালাগে। এইটো এপ্লিকেশ্যন ফিজ আপোনালোকৰ নাই বুলি কৈছে। এইটো নিশ্চয় আপোনালোকে জানিলে। গোটেই ইনষ্ট্ৰাকশ্যনটো আপোনালোকে নিশ্চয় দেখিলে। কোৱালিফিকেশ্যনটো এতিয়া আমি কি লাগে আমি এইটো চাই লওঁ। ইয়াৰ কাৰণে প্ৰথম যিটো পদ আছিলে ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন এছেঞ্চিয়েল। ইয়াতে প্ৰথম পদটো আপোনালোক দিছে MBBS বা BDS বা MBMS বা BHMS আপোনালোকৰ হ'ব লাগিব ৰিকগনাইজ মেডিকেল কলেজৰ পৰা। এইটো নাম্বাৰ 1 পদ আপোনালোক কনচালটেণ্টটোৰ। নাম্বাৰ 2টোত আপোনালোকৰ BTech বা BE হ'ব লাগিব ইন মেকানিকেল ইঞ্জিনিয়াৰিং। মেকানিকেল ইঞ্জিনিয়াৰিঙত হ'ব লাগিব। আৰু আপোনালোকৰ ইয়াতে ৱৰ্কিং নলেজ অফ অপাৰেট কম্পিউটাৰ, ইণ্টাৰনেট ইউজেছ, ইণ্টাৰনেটো আপোনালোকে জানিব পাৰিব লাগিব। এইখিনি কথা জানিব দিছে। এইখিনি বস্তু যদি আপোনালোকৰ আছে তেনেহ'লে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ভেটেনেৰীত ইয়াতে ৰিজাৰ্ভেশ্যনখিনি আছে, কোনখিনি কিমান % আছে এইখিনি দি দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। যিহেতু পদটো আপোনালোকক মই দেখালোৱেই কি কি পদ আছে।
এই পদকেইটাৰ বিষয়ে আপোনালোকক জনাই দিলোঁ আৰু ইয়াৰ সবিশেষ আপোনালোকে আৰু যদি জানিব বিচাৰে তেনেহ'লে NHCMৰ যিটো অফিচিয়েল ৱেবছাইট আছে এইটো দেখিছে নিশ্চয় NHCMৰ অফিচিয়েল ৱেবছাইট এই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে বিজ্ঞাপন ডাউনলোড কৰি লৈ আপোনালোকে চাব পাৰিব আৰু তাৰ পৰাই আপোনালোকে অনলাইন আবেদনো কৰিব পাৰিব আৰু যদি আপোনালোকে অনলাইন আবেদন কৰিবৰ কাৰণে অসুবিধা হয় তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰিব মই আপোনালোকক ডাইৰেক্ট লিংকটো দি দিম তাৰ পৰা আপোনালোকে ডাইৰেক্ট গৈ অনলাইন আবেদন কৰিব পাৰিব আৰু যদি কিবা অসুবিধা হয় তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব মই সহায় কৰিবলৈ চেষ্টা কৰিম আৰু ইয়াতে যিমানখিনি প্ৰয়োজন আছে সকলোখিনি মই জনাই দিছোঁৱেই আপোনালোকক গোটেইখিনি চাই ল'ব আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব থেংক ইউ